প্ৰধানমন্ত্ৰী আৱাস গৃহৰ আজি আবণ্টন পত্ৰ দিয়া হৈছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই পোনপটীয়াভাৱে গুৱাহাটীত আবণ্টন পত্ৰৰ কাৰ্যসূচী মুকলি কৰিলে। তাৰ পৰৱৰ্তী সময়ত আমি ডিগবৈ পৰাগধৰ চলিহা প্ৰেক্ষাগৃহত ১৭৯৯ গৰাকী প্ৰধানমন্ত্ৰী আৱাস গৃহৰ যে আবেদন পত্ৰ হিতাধিকাৰীসকলক আমি দিলোঁ। গতিকে পৰৱৰ্তী সময়টো নতুনকৈ যি জিৰ' টেক হৈছিলে প্ৰায় ১৮,০০০ নতুনকৈ তেওঁলোকে পাব, নতুনকৈ যি জিৰ' টেক হৈছিলে। গতিকে এই অনুষ্ঠানটি খুব ভাল হৈছে আৰু আমাৰ কেইবাখন পঞ্চায়তত সুখৰ বিষয়ে আমাৰ ১৩খন পঞ্চায়ত আছে। ১৩খন পঞ্চায়তৰ ভিতৰত প্ৰায় ৪খনমান পঞ্চায়তে ইতিমধ্যে যি আবণ্টন দিয়া আছিলে প্ৰায় ঘৰ নাইকিয়া হ'ল, কেঁচা ঘৰ যেনেকৈ কেইবাখন পঞ্চায়ত আছে। গতিকে আমি মাননীয় প্ৰধানমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লগতে আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক, পঞ্চায়ত মন্ত্ৰী আমাৰ ৰঞ্জিত দাস ডাঙৰীয়াক আমি ধন্যবাদ দিছোঁ। ডিগবৈ সমষ্টিটোৰ যিখিনি আৰ্থিকভাৱে দুৰ্বল, যাৰ কেঁচা ঘৰ আছিলে, যাৰ থাকিবলৈ এটুকুৰা স্থান নাছিলে, তেনেকুৱা লোকসকলে পাইছে। খুব ভাল কথা। এটা সপোনৰ ঘৰ বাস্তৱত তেওঁলোকে পালে আৰু কোনোকালেই তেওঁলোকে ভাবা নাছিলে, বহুতে ভাবা নাছিলে যে এটা টিঙৰ চালিৰ লগত থাকিব পাম, তলত থাকিবলৈ পাম বা এটা পকা ঘৰত থাকিবলৈ পাম। গতিকে আজি ১.৫ লাখ টকাৰে খুব সুন্দৰকৈ এটা ঘৰ পাব। ৩টা কিস্তিত ১,৩০,০০০ ভিতৰত তেওঁলোকে 3টা কিস্তিত তেওঁলোকে পোনপটীয়াভাৱে টকা পাব, অনাময় গৃহ এটি পাব, বিশুদ্ধ খোৱা পানী জল জীৱন আঁচনিৰ দ্বাৰা তেওঁলোকে কানেকশ্যন পাব। তাৰ উপৰিও আমাৰ যি উজ্বলা গেছ এইটো ফ্ৰী কানেকশ্যন পাব। গতিকে খুব এটা সুন্দৰ প্ৰচেষ্টা আৰু সমগ্ৰ অসমৰ প্ৰতিটো অঞ্চলতে আৰু প্ৰতিগৰাকী দুখীয়া নিচলা প্ৰতিগৰাকী লোকৰ কাৰণে জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কিবা নহয় কিবা এটা অভিলাষী আঁচনিত অন্তৰ্ভুক্ত কৰাইছে। গতিকে আমি ভাল পাইছোঁ আৰু ডিগবৈ সমষ্টিৰ তৰফৰ পৰা সকলোকে ধন্যবাদ জনাইছোঁ। ডিগবৈ সমজিলাৰ আয়ুক্ত ডক্টৰ মন্দিৰা বৰুৱা ডাঙৰীয়া আছে, আমাৰ BDO অলোকেশ বদলৈ ডাঙৰীয়া আছে, পঞ্চায়ত প্ৰতিনিধিসকল আছে। আমি সকলোকে ধন্যবাদ দিছোঁ আৰু খুব সুন্দৰভাৱে সমাপন হৈছে। গতিকে অহা দিনবিলাকত যিমানখিনি আঁচনি নিৰ্মাণ কৰিবলৈ আছে, নিশ্চয় আমি যিকোনো আঁচনিত আন্তৰিকতাই ৰাইজৰ সহযোগত সমাপন কৰিম বুলি কথা কৈছোঁ। আজি সমজিলা কাৰ্যালয়ৰ উদ্যোগত, ডিগবৈ সমজিলা কাৰ্যালয়ৰ উদ্যোগত আৰু শ্ৰীযুত সুৰেন ফুকন ডাঙৰীয়া সন্মানীয় বিধায়ক ডিগবৈ, তেখেতৰ আগ্ৰহত আমি এটা অনুষ্ঠান অতি সুকলমে পালন কৰিবলৈ সক্ষম হ'লোঁ। এই অনুষ্ঠানটো কেন্দ্ৰীয়ভাৱে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগ্ৰহত আমাৰ গুৱাহাটী খানাপাৰাত অতি সুন্দৰভাৱে চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতে উদ্বোধন কৰে আৰু তাৰ লগতে সংগতি ৰাখি সমগ্ৰ অসমতে প্ৰায় 126টা সমষ্টিত 3,25,234টা PMAGY ঘৰৰ চেংচন অৰ্ডাৰ আজি দিয়া হয়। তাৰ লগতে সংগতি ৰাখি ডিগবৈ সমজিলাটো আমি ১৭৯৯টা গৃহ আজি দিবলৈ সক্ষম হৈছোঁ আৰু প্ৰায় 8টা গাঁও পঞ্চায়ত সামৰি পেলাই এই আজি অনুষ্ঠানটো কৰিবলৈ আমি সক্ষম হৈছোঁ আৰু সেইকাৰণে আমি শ্ৰদ্ধাৰ বিধায়ক ডাঙৰীয়া তেখেতক এই আৱাসতে ধন্যবাদ জনাইছোঁ আৰু সমূহ ডিগবৈ সমজিলাৰ আৱাসী তেওঁলোকলৈ মই ধন্যবাদ জনাইছোঁ। ধন্যবাদ। সমগ্ৰ অসমৰ লগতে আমাৰ ডিগবৈ সমজিলাৰ অন্তৰ্গত থকা ডিগবৈ উন্নয়ন খণ্ডৰ আমাৰ PMAY যি অনুমোদন পত্ৰ, তাৰে আমাৰ ১৭৯৯ গৰাকী আমি হিতাধিকাৰীক আজি আমি প্ৰদান কৰিলোঁ, যি আমাৰ মানে অনুমোদন পত্ৰ আছিলে। লগতে আমাৰ আহিবলগীয়া 18,000+ আমাৰ যি হিতাধিকাৰী আছে তেওঁলোকেও মানে বিভিন্ন গাঁও পঞ্চায়তৰ অন্তৰ্গত তেওঁলোকে আৰু আমাৰ মানে PMAY যি ঘৰ তেওঁলোকে পাব। মই জাষ্ট এটাই অনুৰোধ কৰিব বিচাৰোঁ সকলো হিতাধিকাৰী ইয়াৰ জৰিয়তে যে তেওঁলোকে এই যোনটো অনুমোদন আমি দিছোঁ, এই যাতে এই পইচাখিনি তেওঁলোকে মানে সদুপয়োগ কৰি পেলাই তেওঁলোকে যাতে নিজৰ সপোনৰ ঘৰখন তেওঁলোকে সাজিব পাৰে আৰু এইখিনিকে মই ক'ব বিচাৰোঁ। লগতে আমাৰ সমগ্ৰ অসমৰ লগতে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি ধন্যবাদ জনাব লাগিব। লগতে আমাৰ ডিগবৈ মাননীয় বিধায়ক মহোদয়কো মই ধন্যবাদ জনাম যে আজি কাৰ্যসূচীটো মানে সুচাৰুৰূপে প্ৰদান কৰিলে। গতিকে এইখিনিকে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।